Hello my dear friends, আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজিলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিওটি ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022 ৰ বাবে এটি মডেল কোৱেশ্চন পেপাৰ প্ৰস্তুত কৰি আনিছো আৰু ই কেৱল ইংৰাজী খণ্ডৰ প্ৰশ্নখিনি সাঙুৰি লোৱা হৈছে। আৰু এই প্ৰশ্ন প্ৰস্তুত কৰোতে পূৰ্বৰ পৰীক্ষাৰ প্ৰশ্নসমূহৰ সহায় লোৱা হৈছে আৰু এই সিলেবাসসমূহ সম্পূৰ্ণৰূপে মানি লোৱা হৈছে। আপোনালোকে মডেল কোৱেশ্চন পেপাৰটি সম্পূৰ্ণকৈ প্ৰেক্টিছ কৰিব, নিশ্চয়কৈ আপোনাৰ ইয়াৰ পৰা লাভান্বিত হ'ব। আপোনালোকে এটাই অনুৰোধ, আপোনালোকে এই প্ৰশ্নসমূহত এই 25টা যেতে প্ৰশ্ন আছে, এই 25টা প্ৰশ্নত আপোনালোকে কিমান নম্বৰ লাভ কৰিছে আপোনালোকে নোট ডাউন কৰি যাব আৰু কাইন্ডলি আপোনালোকে কমেন্ট বক্সত জনাব বুলি আশা থাকিল। আপোনালোকে চাওকচোন বাৰু আপোনালোকে এতিয়ালৈকে আপোনালোকৰ প্ৰিপাৰেচন কিমানখিনি আগবাঢ়িছে আপোনালোকে ইয়াৰ পৰা এটা সহজে অনুমান কৰিব পাৰিব। আৰু এনেদৰে মডেল কোৱেশ্চনসমূহ প্ৰেক্টিছ কৰি থাকিলে আপোনালোকে নিশ্চয়কৈ আপোনালোকে বহুত ভাল নম্বৰ লৈ এই পৰীক্ষাত উত্তীৰ্ণ হ'ব। আহকচোন বাৰু প্ৰশ্নোত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, which of the following is the synonym of fatal? fatal শব্দটোৰ synonym কি হয়? synonym মানে আমি জানো সমাৰ্থক শব্দ বা একে অৰ্থৰ, having same meaning. fatal মানে মাৰাত্মক। এটা আমাক বুজাইছে যে আমাৰ যেটো ইয়াৰ synonym হৈছে fatal শব্দৰ যেটো synonym হয় সেইটো হৈছে deadly. অপশন বি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, which of the following is the antonym of alien? alien মানে অন্য গ্ৰহৰ আমি যেটো অৰ্থ ব্যৱহাৰ কৰো বা বিদেশী। ইয়াত antonym মানে আমি নিশ্চয় জানো বিপৰীত অৰ্থ বুজোৱা শব্দ, opposite meaning, opposite word। গতিকে আমাৰ কি হ'ব এলিয়েনৰ বিদেশী ঠাইত আমি স্বদেশী হ'ব, গতিকে আমাৰ কি হ'ব নেটিভ। নেটিভ আমাৰ অপশন সি আমাৰ শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, what is the group of sailors called? নাবিকসকলৰ যেটো গ্ৰুপ তেওঁলোকক কি বুলি কোৱা হয় বা ইয়াতে পাইলট যদি হয় একে অৰ্থ হয় তেওঁলোকক কোৱা হয় ক্ৰিউ। ক্ৰিউ মানে সেইলাৰ বা পাইলটৰ গ্ৰুপটো কোৱা হয়। Question number 4, fill in the blank with appropriate word given below. ইয়াত আমাৰ যেটো অপশন দিয়া আছে সাইড অপশন, এই সাইডৰ কোনটো ইয়াত শুদ্ধ হ'ব? I saw dash one-eyed man. ইয়াত সব খালিৰ পিছৰ শব্দটো হৈছে one আৰু ইয়াৰ লাস্ট এটা ইনিশিয়ালটো কি আছে প্ৰথম লেটাৰটো ভাৱেল হয়, কিন্তু চাব লাগিব ভাৱেল থকা ওৰ ব্যৱহাৰৰ পিছত যদি প্ৰথম শব্দখিনিৰ উচ্চাৰণ যদি ওয়াৰ নিচিনা হয় তেন্তে তাত এনৰ পৰিৱৰ্তে এ আৰ্টিকল হে ব্যৱহাৰ হ'ব। তাৰ মানে অপশন আমাৰ এ ইয়াতে শুদ্ধ উত্তৰ হয়। যদি ওয়াৰ বাদে অন্য উচ্চাৰণ হয় যেনে অৰেঞ্জ তাত এন হ'ব, কিন্তু ইয়াতে ওয়ান আপুনি উচ্চাৰণ কৰি চাওক I saw dash one-eyed man, গতিকে ইয়াত আমাৰ কি হ'ব I saw a one-eyed man. Question number 5, what is the young dog called? কুকুৰৰ পোৱালিটাক কি বুলি কোৱা হয় ইংৰাজীত? কাব নহব, টাইগাৰ বা লায়নৰ পোৱালি কাব কয়, কিটেন মেকুৰীৰ পোৱালি কোৱা হয়, কাব গৰুৰ পোৱালি কোৱা হয়। এটা কি হ'ব পপি। পপি মানে হ'ব young dog. পৰৱৰ্তী question, fill in the blank with appropriate verb. এটা শুদ্ধ ভাৰ্বটো কি হ'ব? Rashmi did not dash the lesson. এটা সব ইয়াতে did past tense আছে, গতিকে অন্য এটা past tense ইয়াতে নহব, গতিকে ইয়াতে has prepared নহব, had prepared নহব, গতিকে ইয়াতে আমাৰ কি হ'ব V1 হ'ব এটা, গতিকে prepare হ'ব। Rashmi did not prepare the lesson. অপশন সি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, what is a female fox called? ফক্সৰ ফিমেলটো কি বুলি কোৱা হয়? ফক্সৰ ফিমেলটো কোৱা হয় vixen. অপশন বি শুদ্ধ উত্তৰ। Question number 8, what is the house of horse called? যত হৰ্ষক ৰখা হয় সেই ঘৰটো কি বুলি কোৱা হয়? হৰ্ষৰ ঘৰটো কোৱা হয় স্টেবল। অপশন আমাৰ ডি শুদ্ধ উত্তৰ। এটা বাকি কেইটা জানিলো, বাৰটো কি হয় ৰেবিটৰ হয়, কুক হেনৰ হয়, শেডটো কি হয় কাউৰ হয়। আমি যেটো গোহালি বুলি কওঁ গোহালিটো আমি শেড বুলি কওঁ, কাউ শেড বা শেড বুলি ক'লে বুজায়। গতিকে আমাৰ এই প্ৰশ্ন যেটো মোক সুধিছে হাউস অফ হৰ্স তেতে কি হ'ব স্টেবল হ'ব। পিগ হলে পিগ স্টাই হয় বা স্টাই বুলি ক'লে হয়। Question number 9, what is the study of animals called? জীৱ-জন্তুৰ বিষয়ে যেটা অধ্যয়ন কৰা হেতু কি বুলি কোৱা হয় জুলজি, প্ৰাণীবিদ্যা বুলি কোৱা হয় অসমে। বাকি কিটা বেলেগ বেলেগ আছে আমাৰ। Question number 10, what is the group of wolves called? ভালুকৰ যেটো ঝাক বা দল হেতু কি বুলি কোৱা হয় pack of wolves. এইটো আমাৰ অপশন বি শুদ্ধ উত্তৰ। Question number 11, what is the plural of wife? wife or plural form কি হ'ব? এটা চাওক যদি কোনো শব্দৰ শেষত কি থাকে f বা fe
এতে কি হয় এই এফ বা এফ এর পরিবর্তে তাতে আমি ভি ই এস লিখি দিলে আমার কি হবে প্লুরাল হবে যেনেকে চাওক ওয়াইফ এফ ই আছে গতি আমি ডব্লিউ আই লিখা হয়েছে ভি ই এস কারণ এফ বা এফ এর ঠাইত কি লিখা হয় ভি ই এস চাওক এখানে কি হয়েছে ওয়াইফস অপশন সি শুদ্ধ উত্তর যেনেকে লিফ এল ই এ এফ লিফ মানে গছৰ পাত গতি ইয়াৰ প্লুরাল ফর্ম কি হবে এল ই এ ভি ই এস এইটো আমার কি হবে লিফৰ প্লুরাল ফর্ম ঠিক আছে এবার পরবর্তী প্রশ্ন আমি একবার হইছো কোশ্চেন নম্বর 12 which of the following is an abstract noun এতে কি হবে গুণগত মানে বিশেষ্য মানে যেটা হয় কি হবে কাইন্ডনেস ক্রুয়েলটি এইগুলা আমার কি হয় ফ্রেন্ডশিপ এগুলা কি হয় abstract noun হয় পরবর্তী প্রশ্ন what is the superlative of bed শব্দটোৰ superlative কি হবে আচ্ছা bed বা ওটস যদি হয় bed বা ইল ILL এই শব্দ দুটার কম্পারেটিভ হইছে ওটস WORSE ওটস আর ইয়ার সুপারলেটিভ হইছে ওটস WORST এইটো আমার ওয়ার্স্ট এইটো হইছে আমার কম্পারেটিভ ডিগ্রি ওইদিকে অপশন আমার এ শুদ্ধ উত্তর পরবর্তী প্রশ্ন fill in the blank to complete the following প্রভাব নিম্নলিখিত প্রভাবটো সম্পূর্ণ কৰিবৰ কাৰণে খালিটা পূৰণ কৰিব লাগে ইয়াত দিয়া আছে necessity is the dash of the invention আর যেটা আমি অসমীয়াত কও অভাৱে আৱিষ্কাৰৰ মূল ইয়াৰ ইংৰাজীত কোৱা হ'ব necessity is the mother of invention গতি আমাৰ অপশন ডি শুদ্ধ উত্তৰ হ'ব question number 15 a person who cannot hear যিজন মানে কাণেৰে শুনা নাপায় কি বুলি কোৱা হ'ব এটো কোৱা হয় deaf মানে যে কাণেৰে নুশুনে অসমীয়াত কলে বৌধিৰী বুলি কোৱা হয় বা কোলা ডাম মানে যে কথা কব নোৱাৰে ব্লাইন্ড মানে যে চকুৰে দেখা নাপায় লেম মানে যিজন মান খুৰা হাত ভৰি কিবা মানে অলপ কিবা অসুবিধা আছে question number 16 which of the following denotes the sound made by a dog তিনিৰে কোনটো শব্দে ডগৰ যদি সাউন্ড হেতু বুজাব স্নার্লিং টাইগাৰৰ কাৰণে হয় সেটার মাংকিৰ কাৰণে হয় মিউইং ক্যাটৰ কাৰণে হয় গতি এটা বাকি থাকে barking কুকুৰৰ ভুকভুকনিক barking বুলি কোৱা হয় question number 16 what is a male cat called male cat মেকুৰীৰ মতাটো কি বুলি কোৱা হয় এটো কোৱা হয় টম আপোনালোকে নিশ্চয় বহুতেই টম এণ্ড জেৰি বুলি কাৰ্টুন সিৰিয়েলটো চাইছে টম মানে হৈছে মতা কেটটো বুজায় question number 18 আমি একবার হিসো what is the collective noun of thieves সুরর গ্রুপ কালেক্টিভ নাউন কি হয় বাই ডেকোইচার হলেও কি হবে গ্যাং অফ রবার্স বোর্ড হলে ডিরেক্টরস হয় question number 19 what is the past of cry cry এর past tense কি cried হয় সো কি হওয়ার কারণে হয় যদি কোনো ভাওয়েল v1 or ভার্বের মূল রূপৰ হেকৰ লেটাৰটো y তাৰ আগতে ভাওয়েল থাকে এনে y টু কি লিখা হয় y ঠাইত i লিখা হয় তাৰ পিছত ed লিখি দিলে কি হয় প্লুরাল ফর্ম হৈ যায় যদি মই এতে ট্রাই লিখো t r y ওইতে কি হবে তার পাস্ট টেন্স হবে t r i e d কারণ y ঠাইতে আমি কি লিখিম i লিখিম তারপর ed লিখি দিলে আমার কি হবে পাস্ট টেন্স হয়ে যাবে question number 19 আমি পঢ়িলো question number 20 a person who treats skin diseases is called যিজন মানে ছালৰ বেমাৰ চিকিৎসা কৰে স্কিন ডিজিজেস তাক হয় ডার্মাটোলজিস্ট নিউরোলজিস্ট হয় যিজন নার্ভাস সিস্টেম স্নায়ুতন্ত্ৰৰ চিকিৎসা কৰে কার্ডিওলজিস্ট যে হার্টৰ চিকিৎসা কৰে আর রেডিওলজিস্ট মানে যিজনে রেডিও তরঙ্গ যেনেকে এক্স-রে বা সোনোগ্রাফি আদিৰ বিষয় যেটা অধ্যয়ন কৰে পৰৱৰ্তী প্ৰশ্ন a person who mends our shoes যিজন আমাৰ জুতা ভাল কৰে তাক কি বুলি কোৱা হ'ব এটো আমি নিশ্চয় জানো কোবলার মানে মুচি আমি লিখো question number 22 fill in the blank with the appropriate pronoun the lady is waiting the lady বুলি কোতে মহিলা এগৰাকী বুজাইছে এখানে কি হবে the lady is waiting for her baby question number 23 choose the word with correct spelling the correct spelling to শব্দ এটা আছে এটো হ'ব লাগে option B শুদ্ধ উত্তর will question number 24
What is the house? What is the home of a dog called? Dog য'ত থাকে তাক কি বুলি কোৱা হয়? এটো কি বুলি কোৱা হয়? Kennel. কুকুৰৰ ঘৰটো kennel বুলি কোৱা হয়। Question 25. What is the opposite of bestseller? Bestseller opposite কি হ'ব? Opposite gender বুলি ক'লে হ'ব অবিবাহিত। অবিবাহিত হলে তার শুদ্ধ উত্তর হ'ব spinster। আমার বন্ধু বান্ধৱীসকল ভিডিও চাই কেনে পালে, ভিডিওৰ বিষয়বস্তু কেনে পালে জনাব বুলি আশা থাকিল। আপোনালোকে কিমান স্কোৰ কৰিলে আউট অফ 25 সেইখিনি মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব, কাৰণ আপোনালোকৰ এটি কমেন্টে বা এটি লাইকে আমাক পৰৱৰ্তী ভিডিওসমূহ প্ৰস্তুত কৰাত উদগনি যোগায়। আৰু আপোনাৰ যে প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল। আৰু আজিৰ ভিডিও সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।